2025 চন জানুৱাৰী মাহৰ 27 আৰু 28 সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সাধাৰণ সভা ঐতিহাসিক শিৱসাগৰ জিলাত দুদিনীয়াকৈ ইয়াত অনুষ্ঠিত হ'ব। তাৰ লগে লগে এই সভাখনৰ উল্লেখ কৰে যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি সৰ্বজনীয় কমিটি গঠন কৰা হৈছে আৰু ইয়াত আজি শিৱসাগৰ ৰাইজে যি ধৰণে ইয়াত আহি উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাক এটা সাহস দিছে আৰু দুদিনীয়া কাৰ্যসূচীত বিভিন্ন জিলাৰ পৰা ইয়াত প্ৰতিনিধিসকল আহিব। তেওঁলোকৰ প্ৰতি শিৱসাগৰ জিলা যি ধৰণে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ সহায় সহযোগ আৰু আহিব লগা দিন এই সভাখন সফল হোৱাৰ কাৰণে যি ধৰণে ইয়াত ইতিমধ্যে আমি ঘোষণা কৰা হৈছে যে আন আন কমিটিসকল আৰু আন ব্যক্তিসকল বা আন আমাৰ আই মাতৃসকল যি ধৰণে তেওঁলোকৰ কথা দিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে আমাক যি ধৰণে আদৰণি জনাব, এইটো খুবেই আমাক ভাল লাগিছে। আৰু দুদিনীয়া যিহেতু কাৰ্যসূচী, এই দুদিনীয়া কাৰ্যসূচী যে আমাৰ বিভিন্ন কথাৰে আমাৰ অসমখন কেনেকৈ আগবঢ়াই লৈ যাম, অসমৰ বিভিন্ন আমাৰ জাতি জনগোষ্ঠী তেওঁলোকক লৈ অসমখন এটা শক্তিশালী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদায় এটা শক্তিশালী আছে, থাকে আৰু থাকিব বুলি মই আশা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা আৰু এইবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অহা জানুৱাৰী মাহৰ 27 আৰু 28 তাৰিখে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আতিথ্যত শিৱসাগৰবাসীৰ ৰাইজৰ অভিভাৱকত্বত শিৱসাগৰ জিলাৰ এই শিৱসাগৰ নগৰৰ মাজমজিয়াত অনুষ্ঠিত হ'ব। আজি সেই উদ্দেশ্যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিলে। সেই ৰাজহুৱা সভাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ 1000তকৈ অধিক লোকক সামৰি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰিছে। গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ছাৰক সভাপতি হিচাপে লৈ অসম উন্নতি সভাৰ সন্মানীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকা ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই শিৱসাগৰৰে সন্তান সমীৰণ ফুকন ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে। কেইবাখনিও উপসমিতি গঠন কৰা হৈছে আৰু আশা কৰিছোঁ যে শিৱসাগৰবাসীৰ ৰাইজৰ অভিভাৱকত্বত আতিথ্যত 2025 চনৰ 27 আৰু 28 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভা সৰ্বাংগ সুন্দৰ হ'ব, সকলো প্ৰকাৰে সফল হ'ব। এই সাধাৰণ সভাতে জাতীয় জীৱনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ বাবে ছাত্ৰ সন্থাই কি ধৰণে আগবাঢ়ি যাম তাৰ ৰূপৰেখা অংকন কৰা হ'ব, পৰিকল্পনা কৰা হ'ব আৰু তাৰ সমান্তৰালভাৱে শিৱসাগৰবাসীৰ ৰাইজৰ ঐতিহ্যক, শিৱসাগৰৰ ঐতিহ্য, ইতিহাস আৰু গৌৰৱক প্ৰতিফলিত কৰিব পৰাকৈ অসমৰ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ 28 তাৰিখে এটি প্ৰায় 50,000 লোকৰ সমাৱেশৰ লক্ষ্যৰে সৈতে এটি সাংস্কৃতিক শোভাযাত্ৰা আয়োজনৰ চিন্তা কৰা হৈছে আৰু আশা কৰিছোঁ এই দুয়োটা দিনতে শিৱসাগৰবাসীৰ ৰাইজে বুকুৰ উমেৰে সৈতে ছাত্ৰ সন্থাৰ এই অনুষ্ঠানটোক জীপাল কৰিব আৰু অনাগত দিনত ছাত্ৰ সন্থাক অসমীয়া আৰু অসমৰ মানুহৰ স্বাৰ্থত কাম কৰি যাবৰ কাৰণে এটা নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। সমগ্ৰ অসমৰ পৰা প্ৰায় প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ পৰা ইয়ালৈ প্ৰতিনিধি আহিব। আমি আশা কৰিছোঁ যে শিৱসাগৰত আহি সেই দিনকেইটাত প্ৰায় 5000 ছাত্ৰ সন্থাৰ প্ৰতিনিধি সমগ্ৰ অসমৰ পৰা আহি ইয়াত উপস্থিত হ'বহি। তেওঁলোক সকলোৱে একেলগে থাকিব, খাব আৰু ইয়াতে জাতীয় জীৱনৰ বিষয়সমূহৰ ওপৰত চিন্তন মন্থন কৰ্ষণ কৰিব। এই সাধাৰণ সভাত শিৱসাগৰবাসীৰ ৰাইজৰ ঐতিহ্যক প্ৰতিফলিত কৰাৰ সমান্তৰালভাৱে অসমৰ জাতীয় জীৱনৰ বিষয়সমূহে স্থান পোৱাকৈ দুখনি স্মৃতি গ্ৰন্থ, অলপ বৃহৎ কলেবৰৰ স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হ'ব, য'ত নতুন চামৰ লগতে পুৰণি চাম লেখককো তেওঁলোকৰ সাহিত্য চৰ্চাৰ এখন মঞ্চ দিয়াৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদানৰ সুযোগ দিয়া হ'ব। আজি খুব ভাল লগা কথা যে আদৰণি সমিতি গঠন অনুষ্ঠানতে বহু আই মাতৃয়ে ঘোষণা কৰিছে যে তেওঁলোকে প্ৰতিনিধিসকলক আদৰিবৰ কাৰণে, আপ্যায়নৰ কাৰণে লাৰু পিঠাৰ ব্যৱস্থা কৰিব আৰু বহুতে ইতিমধ্যে যোগাযোগ কৰিছে। বহু শিপিনীয়ে তেওঁলোকে গামোচা বৈ দিবলৈ বিচাৰিছে, বহুতে সূতা দিবলৈ বিচাৰিছে আৰু এই ধৰণেৰে যদি শিৱসাগৰীয়া ৰাইজে তেওঁলোকৰ আতিথ্য আগবঢ়ায়, তেওঁলোকৰ আশীৰ্বাদ আগবঢ়ায়, আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসৰ এক অন্যতম সফল সাধাৰণ সভা হ'বলৈ অনুষ্ঠানটো গৈ আছে।